অসমৰ বানপানীৰ এতিয়ালৈকে যিমান মানুহে সাহায্য প্ৰদান কৰিলে তাৰ ভিতৰত সকলোতকৈ চৰ্চাত থকা ব্যক্তিজন হৈছে এইজন ব্যক্তি। এই যে গাড়ীৰ পিছফালে উঠি আহি আছে আপোনালোকে দেখিছে এইজন ব্যক্তি। এইজন হৈছে আপোনাৰ আলোক ছাৰ খ্যাত আলোক পাণ্ডে। এখেত চৰ্চাত থকাৰ এটা ৰিজন আছে। 1990 চনত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ নামে ঠাইত তেখেতৰ জন্ম হৈছিল এটা মধ্যবিত্ত পৰিয়ালত আৰু তেখেতে ক্লাছ 8ত পঢ়ি থকাৰ সময়ৰ পৰা টিউচন আৰম্ভ কৰিছিল। এনেকৈ টিউচন কৰি গৈ থাকি তেখেতে 2016 চনত এটা ইউটিউব চেনেল আৰম্ভ কৰিলে ফিজিক্স বালা নামেৰে আৰু এই ফিজিক্স বালা চেনেলৰ জৰিয়তে তেখেতে ইমানেই জনপ্ৰিয়তা অৰ্জন কৰিলে তেখেতৰ যিটো পঢ়োৱাৰ ধৰণ বা পঢ়োৱাৰ শৈলী এই শৈলীত আপোনাৰ ষ্টুডেণ্টবোৰ ইমানেই অনুপ্ৰাণিত হ'ল আৰু তেখেতে কম দিনৰ ভিতৰতে যথেষ্ট সুখ্যাতি লভিবলৈ সক্ষম হ'ল। এনেকৈ গৈ 2020 চনত তেখেতে এটা ফিজিক্স বালা নামেৰে এপ আৰম্ভ কৰিলে আৰু এই এপটোৰ তেখেতৰ মূল উদ্দেশ্য আছিল দেশত যিসকল আৰ্থিকভাৱে কমজোৰ ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক যাতে নিট আৰু JEE পৰীক্ষা দিব পৰাকৈ এটা শক্তিশালী ৰূপত গঢ়ি তুলিবলৈ পাৰে আৰু এনেকৈ তেখেতে 2020 চনৰ পৰা এই এপটোৰ জৰিয়তে দেশৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়ুৱাই গৈ আছে। এই আলোক পাণ্ডে ছাৰৰ বৰ্তমান নেটৱৰ্থ হৈছে 14,510 কোটি টকা আৰু এই 14,510 কোটি টকাৰ বিশাল পৰিমাণৰ সম্পত্তিৰ গৰাকী এজনে এনেকৈ আপোনাৰ ট্ৰাকৰ পিছফালে উঠি আহিছে, পানীৰ মাজত সোমাইছে, বোকাৰ মাজত সোমাই মানুহক কি কৰিছে সহায় আগবঢ়াইছে। খোৱা বস্তুৰ পৰা আদি কৰি ল'ৰা ছোৱালীবিলাকৰ খেলৰ সামগ্ৰী বা বিভিন্ন ধৰণে তেখেতে সহায় কৰিছে। ল'ৰা ছোৱালীবিলাকৰ লগত খেলিছে, মানুহবিলাকৰ দুখৰ সমভাগী হৈছে, এনেকৈ বিভিন্নজনক সহায়ৰ হাত আগবঢ়ালে। গতিকে তেখেতে ইমান টকাৰ যেতিয়া ব্যক্তি এগৰাকী এনেকৈ আহি মানুহৰ মাজত সোমাই এনেদৰে কাম কৰিব, গতিকে তেখেত চৰ্চাত থকাটো এটা স্বাভাৱিক কথা থাকিবই। আলোক পাণ্ডে ছাৰে এই 35 বছৰ বয়সতে ভালদৰে শিকি লৈছে যে অকল ধন সম্পত্তিৰে মানুহে সন্মান বা আদৰ্শ কিনিব নোৱাৰে বা আপোনাৰ মানুহৰ মৰম কিনিব নোৱাৰে। গতিকে তেখেতে হয়তো পাৰিলে হয় কাৰোবাৰ হাতত 5 কোটি টকা দিও সহায় কৰিব পাৰিলে হয়, কিন্তু তেখেতে আজি যিটো সন্মান পাইছে, আজি যিটো অসমৰ মানুহৰ পৰা আপোনাৰ মৰম পাইছে, এই মৰম তেখেতে নাপালে হয়। গতিকে তেখেতে কি কৰিছে গ্ৰাউণ্ডত আহি মানুহক সহায় কৰিছে, মানুহৰ বুজ লৈছে। গতিকে ধন্যবাদ আপোনালোকক। আলোক পাণ্ডে ছাৰৰ বিষয়ে আজি মই চমুকৈ ক'বলৈ অলপ প্ৰয়াস কৰিলোঁ।